উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত ভোট বৰ্জন ভোটাৰৰ 715 নং দক্ষিণ কুল এলপি স্কুলৰ ভোট কেন্দ্ৰত ভোট বৰ্জন পঞ্চায়তৰ সীমা নিৰ্ধাৰণত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 715 নং দক্ষিণ কুল এলপি স্কুলৰ 1-2 কেন্দ্ৰত ভোটাৰসকলে পঞ্চায়ত সীমা নিৰ্ধাৰণত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন ভোট বৰ্জন কৰে উল্লেখ্য যে 2-4জন ব্যক্তিৰ ৰাজনৈতিক স্বাৰ্থত লাভালাভৰ সুবিধাৰ্থে লামাজোৱা জিপি কাৰ্যালয়ৰ পৰা মাত্ৰ 20 মিটাৰ দূৰত্বত থকা দক্ষিণ কুল গাঁৱত জিপি এৰি 10 কিলোমিটাৰ দূৰৰ মহাকাল জিপিলৈ দুটা কেন্দ্ৰৰ ভোটাৰক বদলি কৰা হয় ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি দক্ষিণ কুল গাঁওবাসীয়ে আইনী ব্যৱস্থাৰ আশ্ৰয় লৈ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবুল কাছিম তালুকদাৰ দক্ষিণকুল গ্ৰাম উন্নয়ন সমিতিৰ সভাপতি ৰুহুল আমিন মিম লামাজোৱাৰ জিপিৰ প্ৰাক্তন সভাপতি আব্দুল বাছিত আৰু গাঁৱৰ যুৱক মুৰুবিয়ানে গণপ্ৰতিবাদৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত কয় যে যদিহে অসম চৰকাৰে সমস্যা শীঘ্ৰে সমাধান নকৰে তেন্তে উপস্থিত ৰাইজে গণতান্ত্ৰিক উপায়েৰে বৃহত্তৰ আন্দোলনৰ আহ্বান জনাব ভারতবর্ষ স্বাধীন হওয়ার পরে এত জঘন্য ডিলিমিটেশন আমরা শুনিও নাই দেখিও নাই মহামান্য হিমন্ত বিশ্ব শর্মার ডাঙ্গরিয়ার নেতৃত্বে ইমান জঘন্য ডিলিমিটেশন গোটেই অসমৰ প্ৰায় 9খন ডিষ্ট্ৰিক্টত হৈছে তাৰ মাজত এটা হ'ল এইটো এই দক্ষিণ কুল দুটা পলিং চেণ্টাৰ যিটো ৱাৰ্ড আছে এইটো ৱাৰ্ডৰ আৰু দুটা অংশ দুটা গাঁও দিছে ইয়াৰ পৰা 18 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ দূৰ এটা ৱাৰ্ডৰ এটা অংশ ইয়াতে আৰু দুটা অংশ আৰু 18 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ দূৰ তাৰ কাৰণে আমি উপায় নাপাই হাইকোৰ্টত গৈছিলোঁ অবজেকশ্যন দি কোনো কামত লগা নাই কাৰণ অবজেকশ্যন দিয়াৰ পিছত অফিচাৰে বহুতবাৰ ঠিক কৰিছে কিন্তু বিজেপিৰ মহাপুৰুষ নেতৃত্বসকলে ডিষ্ট্ৰিক্টৰ বাৰবাৰ এইটো আকৌ উল্টা পাল্টা আকৌ ভুল কৰিব দিছে অফিচাৰক বাৰবাৰ আমি ঠিক কৰাইছোঁ বাৰবাৰ আমাৰ কৰিমগঞ্জৰ বিজেপি ডিষ্ট্ৰিক্ট নেতৃত্ব ননচেন্সকলে মই কৈ আছোঁ কাৰণ এইবোৰ কৰিছে মানে এই আজিৰ যুগত এই চৰকাৰখনৰ পাৱাৰখন বেয়া হাতত গুচি গৈছে ৰং হেণ্ডত গুচি গৈছে আজি আমাৰ আমি এইটো হাইকোৰ্ট কৰিছিলোঁ দুৰ্ভাগ্য হাইকোৰ্টত কোনো বিচাৰ নাপালোঁ এতিয়ালৈকে বিচাৰ নাই আমি আপিল কৰিম এতিয়া ব্যৱস্থা চলি আছে এতিয়া আমাৰ হাতত আৰু বেলেগ কোনো উপায় নাপায় ইয়াৰ প্ৰতি এই জঘন্য ইলিগেল ডিলিমিটেশ্যনৰ প্ৰতিবাদত আমি ইলেকশ্যন বয়কটৰ সিদ্ধান্ত লৈছোঁ সমূহ ৰাইজে মিলি এক বাক্যে একমত হৈ আমি ইলেকশ্যন বয়কটৰ থ্ৰ দি আমি প্ৰতিবাদ কৰিছোঁ শ্ৰীভূমিৰ পৰা শুভাংকৰ মালাকাৰ ৰিপৰ্ট এনি ভাৰত 24